আজি জোনদাহঁতৰ ঘৰত থকা মোৰ দ্বিতীয় দিন। নমস্কাৰ ৰাইজ, মই সুনয়না বৰুৱা। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। বৌয়ে ক'লে যে আমি গৈ চৰ্টৰ ওপৰত ধুনীয়াকৈ বহি লৈ মিনি পিকনিক এটা কৰোঁগৈ। যিহেতু তুমি আছা সেই বুলি কোৱাৰ লগে লগে আমি গৈ পালোঁগৈ। আৰু তাৰপিছতে আমি খালোঁ ব্ৰেড, ডিম দেখিছে বৌয়ে জাম লগাই দিছে। আৰু তাৰপিছতে আমি ধুনীয়াকৈ খালোঁ। খাই বৈ হোৱাৰ পিছতে আমি বহুত কথা পাতিলোঁ বৌৰ লগত। মানে আমি দুয়োজনী কথা শেষেই হোৱা নাই। আৰু তাৰপিছতে খাই বৈ হোৱাৰ পিছত আমি গ'লোঁ এতিয়া ভাত খাবলৈ বুলি। আমি মানে বহুত দেৰি ইয়াত থকাৰ পিছত দেই গাইজ। তাৰপিছতে ভাইটিয়ে দেখিছে নহয়। তাৰপিছতে খালোঁ ভাত খাই হোৱাৰ পিছতে আকৌ আবেলি সময়ত আমি আহিলোঁ কমলা টেঙা খাবলৈ বুলি। আৰু ইয়াত ধুনীয়াকৈ খালোঁ কমলা টেঙা। তাৰপিছতে মই গালোঁ গান, আপোনালোকেও শুনকচোন। হোৱাৰ পিছতে নেক্সট ভিডিঅ'ত গম পাব মই আকৌ ক'ত গ'লোঁ।